বিপিএফৰ হাতত বিটিচিৰ শাসনভাৰ অহাৰ লগে লগে অসম চৰকাৰক প্ৰমোদে ঘূৰাই দিয়া 16টা বিভাগ ঘূৰাই লম 40টা বিভাগৰ খালী পদৰ বিপৰীতে নিযুক্তি দিয়া হ'ব। চিৰাঙৰ ভিৰা নগাঁও শাখা বিপিএফে আয়োজন কৰা জনসভাত বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰে এইদৰে কয়। বিটিচি চুক্তি অনুসৰি 2003 চনত বিটিচি থকা সকলো লোকেই বিটিচিৰ বাসিন্দা আৰু সকলোৱে ভূমি পট্টা পাব। কিন্তু বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী 2008 চনত আহিছে চিৰাঙত বিটিচিৰ বাহিৰৰ পৰা। বিপিএফৰ চৰকাৰ হলে ৰঞ্জিত বসুমতাৰীক উচ্ছেদ কৰা হ'ব। হাগ্ৰামা মহিলাৰে কয় প্ৰতিটো পৰিয়ালে 8 বিঘাকৈ ভূমি লাভ কৰিব। বিপিএফে বিটিচিত চৰকাৰ গঠন কৰাৰ লগে লগে আজি প্ৰমোদ বৰে কোকৰাঝাৰত মুখ্যমন্ত্ৰীক আনি মোক গালি দিছে। মই একো কৰা নাই বুলি কৈছে, কিন্তু চিন্তা কৰা নাই কোকৰাঝাৰৰ সেই গ্ৰীণফিল্ড কোনে বনাইছে, যি পথেৰে আহিছে সেইটো কোনে বনাইছে বুলিও প্ৰশ্ন কৰে হাগ্ৰামা মহিলাৰে। তেওঁ আৰু কয় যে কোনোবাই টকা দিলে লোক, কিন্তু ভোট নিদিব। প্ৰমোদ বড়ো ঠগুৱাৰ প্ৰধান শিক্ষক, গতিকে তেওঁৰ কথা বিশ্বাস নকৰিব। আমি নিজৰ জাতিৰ বাবে আন্দোলন কৰোঁতে বহু লোকৰ মৃত্যু হৈছিল, কিন্তু প্ৰমোদৰ কি হৈছে? তেওঁতো পুলিচৰ নিৰাপত্তালৈহে আন্দোলন কৰিছে। প্ৰমোদে বড়ো মানুহক ঠগিছে, বাকী আন জাতি জনগোষ্ঠীৰ বাবে কি কাম কৰিব বুলিও প্ৰশ্ন কৰে হাগ্ৰামা মহিলাৰীয়ে। ফিল্ডত লেকচাৰ দিব, এই লেকচাৰ দিয়া জাগাটো কোনে বনাইছে? বিপিএফ দলে বনাইছে। গ্ৰীণ ফিল্ড প্ৰমোদ বড়ো তাতে বহি পেলাই আমাক কয় যে হাগ্ৰামা মহিলাৰী একো কৰা নাই। কোনটো আমি বনোৱা ৰাস্তা যিহেতু গৈ আছে, আগত কি আছিলে এই ৰাস্তাটো? আৰু যি জাগাত ইহঁতে মিটিং কৰিব ফিল্ড, এই ফিল্ডটো কোনে বনাইছে? তাতে লেকচাৰ দিব নাকি আমাক? তাতে বহি পেলাই লেকচাৰ দিব, আমি একো কৰা নাই। এইটো কোনোবা বিশ্বাস কৰিব? আগত কেনেকুৱা আছিল, আজি এই প্ৰমোদ বড়ো চৰকাৰ অহাৰ পৰা আমি কি অৱস্থাত আছে? না বিজনেছত আছে, না মুঠতে একো কাম কৰা নাই। মানে ভৱিষ্যতখন কৰিবা, ভৱিষ্যতে কেনেকুৱা মানে আন্ধাৰ নিচিনা লাগি আছে। যিসকল আছে চবে বিটিচিৰ বাসিন্দা আৰু চবে মাটিৰ পাট্টা পাব। মানে 2003 চনত 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে এইটো চবে বিটিচিৰ মানুহ। এই ফেৰেংগায়া 2008 फैनायसो। नोंसोर बेंटलाव एसे लोगोफोर दंबा सोंनानै ला। बे इलिगेल, बेखौ जोङो सरकार फैदों, बेखौ होखारनांगौ। बे बिटिसि बासिन्दा নহয় ফেৰেংগাটো। বড়ো হওক মুছলিম হওক যিসকল 2003 চনত 10 ফেব্ৰুৱাৰীলৈকে আছে ইহঁতে বিটিচি, সেইটো কনষ্টিটিউচনেল সাংবিধানিক মানে পাছ जानाय जिनिस बेयो, मिथिबाय? बे हिसाबै फेरेंगाया फरेनार बे जों सरकार फैग्रोथों, बे बै धेमाजियाव थांना थाहैफिननांगोन। बेयो बिनि मानसि नङा, मिथिबाय? ओंखायनो जोङो बुंबाय थादों লোকসভাটো বেছি দিন নাই আৰু এপ্ৰিল মাহ মানে বিহুৰ আগে পিছে হ'ব বুলি আমি ধাৰণা কৰিছোঁ। আৰু কোকৰাঝাৰ লোকসভা হিচাপে আমাৰ বিপিএফ দলৰ কৰ্মীসকলে যেনেকুৱা কষ্ট কৰি আছে খুব ভাল, মুঠতে ডু অৰ ডাই এনেকুৱা লাইনত আমাৰ বিপিএফ দলৰ কৰ্মীসকলে কাম কৰি আছে। আৰু বিপিএফ দলৰ কৰ্মীসকলক বিভিন্ন জাতি জনগোষ্ঠীয়ে আমাক সহায় কৰি আছে। আৰু যেনেকুৱা দেখিছোঁ মই, মুছলিম হওক বা আদিবাসী হওক বা বেংগলী হওক বা গোৰ্খাই হওক বা যিমান জাতি জনগোষ্ঠী আছে সকলোৱে আগবাঢ়ি আহি আছে বিপিএফ দলক সহায় কৰিবৰ কাৰণে। আৰু আমি কৈছে আপোনালোকে আমাক সহায় কৰক, সহায় কৰাৰ নামত যি ফলাফল পাব লাগে সেইটো আপোনালোকে পাব। 16টা ডিপাৰ্টমেণ্টো নহয়, ৰেভিনিউ যিটো কালেকশ্যন এইবিলাকো ডিছৰত ডাইৰেক্ট লৈ গৈছে। 16টা ডিপাৰ্টমেণ্টটো বহুত আগতে। আৰু চাকৰি দিয়াৰ যিটো কমতাৰ সেইবিলাকো চব দিছপুৰত গঠাই দিছে প্ৰমোদ বড়োৱে। তো সেইবিলাক যেতিয়া আমি MP ইলেকশ্যন শেষ হোৱাৰ পিছত যেতিয়া বিটিচি নিৰ্বাচন হ'ব, বিটিচি নিৰ্বাচনতো যদি আজিৰ নিচিনা
সকলো জাতি জনগোষ্ঠীয়ে আমাক সহায় কৰিবলৈ আগবাঢ়ি আহে নিশ্চয় আমি চৰকাৰ বনাব পাৰিম যেতিয়া চৰকাৰ বনাব এইবিলাক ডিপাৰ্টমেণ্টটো ঘূৰাই অনাটো মোৰ কাৰণে ছেকেণ্ডো টাইম নালাগে বুলি মই কৈছোঁ এই ইউ জি ব্ৰহ্মই আজি যে য'ত মিটিং কৰি আছে এই মিটিঙৰ স্পটটো কোনে কৰিছে গ্ৰীণ ফিল্ড কোনে বনাইছে সি গম পোৱা নাই ইউ জি ব্ৰহ্ম যে আজি লেকচাৰ দিব এই গ্ৰীণ ফিল্ডত এই গ্ৰীণ ফিল্ডটো কোনে বনাইছে তাক সোধক